বিভাজনৰ পাছত ব্ৰিটিছে যিটো নীতি অৱলম্বন কৰিলে তাক কোৱা হয় পুৰস্কাৰ আৰু শাস্তিৰ নীতি বা কেৰেট এণ্ড ষ্টিক পলিচি অফ দ্য ব্ৰিটিছ। অৰ্থাৎ তেওঁলোকে মডাৰেটসকলৰ লগত খুব ভাল ব্যৱহাৰ কৰিলে, মডাৰেটসকলক বা নৰমপন্থীসকলক সংস্কাৰৰ প্ৰলোভন দেখুৱাই আলোচনাত বহিবলৈ আহ্বান জনালে, তেওঁলোকৰ লগত আলোচনা বিলোচনাত তেওঁলোক জড়িত হ'ল। আনহাতে চৰমপন্থী নেতাসকলক কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা কৰা হ'ল। বিভিন্ন ধৰণৰ নতুন নতুন আইন প্ৰণয়ন কৰিলে আৰু এই আইনসমূহৰ ভিত্তিত চৰমপন্থী নেতাসকলক তেওঁলোকে দমন কৰাত লাগিলে। বাল গংগাধৰ তিলকক এৰেষ্ট কৰা হ'ল কোনটো চনত? 1908 চনত। গতিকে 1908 চনত বাল গংগাধৰ তিলকক এৰেষ্ট কৰি তেখেতক দেশৰ বাহিৰলৈ বাৰ্মালৈ পঠিয়াই দিয়া হ'ল। বিপিন চন্দ্ৰ পাল আৰু অৰবিন্দ ঘোষক মণিকতলাৰ ষড়যন্ত্ৰ গোচৰত তেওঁলোকক এৰেষ্ট কৰা হ'ল। লিখিতভাৱে তেওঁলোকে দিবলগীয়া হ'ল যে তেওঁলোকে আৰু সক্ৰিয় ৰাজনীতিত তেওঁলোক জড়িত নহয়। ৰাজনীতিৰ পৰা অৱসৰ ল'ব বুলি কোৱাতহে ব্ৰিটিছে তেওঁলোকক মুকলি কৰি দিয়ে। ইয়াৰ পাছত আমি দেখিবলৈ পাওঁ যে অৰবিন্দ ঘোষ পণ্ডিচেৰীলৈ গুচি যায় আৰু তাৰ পাছত তেখেতে এটা আধ্যাত্মিক জীৱন তাতে আৰম্ভ কৰে। তেওঁ আৰু সক্ৰিয় ৰাজনীতিলৈ পুনৰ আৰু ঘূৰি নাহে। বিপিন চন্দ্ৰ পালেও ইয়াৰ পিছৰ পৰা আৰু ৰাজনীতিত ঘূৰি অহা দেখা পোৱা নাযায়। আন এজন গুৰুত্বপূৰ্ণ নেতা আছিল লালা লাজপত ৰায়। তেখেতো ভাৰতৰ সেই পৰিস্থিতিৰ কাৰণেই দেশ এৰি বিদেশলৈ গুচি যাবলগীয়া হয়। আৰু এই নেতাসমূহ যেতিয়া নোহোৱা হৈ যায়, এই নেতাসমূহক যেতিয়া এই আন্দোলনৰ পৰা আঁতৰাই অনা হয়, তাৰ পাছত আৰু এই আন্দোলনটো চলি যোৱাটো সম্ভৱপৰ হৈ নাথাকে। আৰু 1908 চনত সেইকাৰণে আমি ক'ব পাৰোঁ যে এই স্বদেশী আন্দোলনৰ প্ৰায় অন্ত পৰিছিল বুলিয়েই ক'ব পৰা যায়।